আপোনাক স্বাগতম জনাইছো এন ডিজিটেল সাপোৰ্টৰ আজিৰ এটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখুৱাম যে আপুনি কেনেকৈ ঘৰতে বহি বেংকত নোযোৱাকৈ আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে জব কাৰ্ডৰ টকা চেক কৰিব পাৰিব। মই আজি যেটো প্ৰসেস দেখুৱাম এই প্ৰসেসটো সম্পূৰ্ণ নতুন। আজিৰ এটো ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণ নতুন প্ৰসেসত জব কাৰ্ডৰ টকা চেক কৰি দেখুৱাম। এটো ভিডিঅ' চাই আপুনি নিজে ঘৰতে বহি জব কাৰ্ডৰ টকা চেক কৰিব পাৰিব। আপোনাৰ বেংকত যোৱাৰ কোনো প্ৰয়োজন নাই। আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবই হেল্পফুল হ'ব। হে ভিডিঅ'টো আপুনি অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যিয়ে নহওক মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপুনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবলৈ। আপুনি যদি অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে থেংক ইউ সো মাচ। অন্যথা আপুনি যদি ফেসবুকত চাই আছে ফেসবুক পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেন্ডস আপুনি সম্পূৰ্ণ নতুন নিয়মত জব কাৰ্ডৰ টকা চেক কৰাৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব জব কাৰ্ড। আপুনি জব কাৰ্ড লিখি সিম্পলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত এটো পেজ এনেকৈ ওপেন হৈ যাব। আপুনি ওপৰত এটা লিংক দেখিবলৈ পাব যে naregastrep.nic.in। আপুনি সিম্পলি ওপৰৰ লিংকত ক্লিক কৰি দিব। আপুনি যেতিয়া এটো লিংকৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো এনেকৈ ওপেন হৈ যাব। এটো পেজ ওপেন হোৱাৰ পিছত আপুনি ইয়াত বাওঁফালে দেখিবলৈ পাব যে ডিস্ট্ৰিক্টসমূহ সিলেক্ট কৰিব দিছে। এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। এতিয়া মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছো। ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি অলপ ওয়েট কৰিব। মোৰ নেটটো অলপ স্লো চলি আছে। তাৰ পিছত আপুনি আকৌ বাওঁফালে দেখিবলৈ পাইছে যে ব্লকসমূহ শো হৈ গৈছে। এতিয়া আপুনি আপোনাৰ যোনটো ব্লক হয় আপুনি সেই ব্লকটো সিলেক্ট কৰি দিব। ব্লকটো সিলেক্ট কৰাৰ পিছত আপুনি আকৌ বাওঁফালে দেখিবলৈ পাব যে পঞ্চায়ত সিলেক্ট কৰাৰ অপচন আহি গৈছে। এতিয়া আপুনি আপোনাৰ পঞ্চায়ত যোনটো হয় আপুনি আপোনাৰ পঞ্চায়তটো সিলেক্ট কৰি দিব। পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত নতুন আৰু এটা পেজ ওপেন হৈ যাব। এটো পেজ ওপেন হোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাব যে R1ত জব কাৰ্ড ৰেজিষ্ট্ৰেচন। আপুনি 4 নম্বৰত দেখিবলৈ পাব যে জব কাৰ্ড /এমপ্লয়মেন্ট ৰেজিষ্টাৰ। আপুনি সিম্পলি 4 নম্বৰ লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গাঁৱৰ সকলো মানুহৰ লিষ্টটো এনেকৈ ওলাই যাব। এতিয়া আপুনি এটো লিষ্টৰ পৰা আপোনাৰ নামটো আপুনি বিচাৰি উলিয়াই ল'ব। যদি বিচাৰি নাপায় তেনেহলে আপুনি এটো 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি আপুনি ইয়াত দেখিবলৈ পাব যে ফাইন্ড ইন পেজ। আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপুনি আপোনাৰ নামটো সাৰ্চ কৰি দিব শুদ্ধকৈ। সাৰ্চ কৰি দিয়াৰ লগে লগে নামটো আহি যাব। আৰু আপোনাৰ যদি জব কাৰ্ড নাম্বাৰ জনা থাকে তেনেহলে আপুনি জব কাৰ্ডৰ শেষৰ 3-4টা সংখ্যা এন্টাৰ কৰি দিব। এন্টাৰ কৰি দিয়াৰ লগে লগে নামটো আহি যাব। মোৰ যেহেতু জব কাৰ্ড নম্বৰটো জনা আছে সেই কাৰণে মই জব কাৰ্ডৰ 3-4টা সংখ্যা এন্টাৰ কৰি আছো। এন্টাৰ কৰি দিয়াৰ লগে লগে আপুনি দেখিবলৈ পাব যে আপোনাৰ নামটো আহি গৈছে। এতিয়া জব কাৰ্ডৰ টকা চেক কৰাৰ বাবে আপুনি ইয়াত মাজত দেখিবলৈ পাইছে যে জব কাৰ্ড নাম্বাৰ। আপুনি সিম্পলি এই জব কাৰ্ড নাম্বাৰৰ ওপৰত ক্লিক কৰি দিব। জব কাৰ্ড নাম্বাৰৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে জব কাৰ্ডটো এনেকৈ শো হৈ যাব। এতিয়া আপুনি ইয়াত নামটো দেখিবলৈ পাব। তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি একেবাৰে তলত দেখিবলৈ পাব যে আপোনাৰ কিমানটা কিস্তি সোমাইছে সিৰিয়েল নাম্বাৰসমূহ দেখিবলৈ পাব। লগতে এপ্লিকেণ্টজনৰ নাম দেখিবলৈ পাব। তাৰ পিছত ডেট দেখিবলৈ পাব কিমান তাৰিখে কিস্তিটো সোমাইছে আৰু কিস্তিটো কেইদিনৰ সোমাইছে ইয়াত দেখিবলৈ পাব। তাৰ পিছত কিমান টকা কিস্তি সোমাইছে আপুনি ইয়াত দেখিবলৈ পাব যে টোটেল এমাউন্ট ৱৰ্ক ডান। আপুনি ইয়াত দেখিবলৈ পাব যে আপোনাৰ কিমান টকা কিস্তি সোমাইছে আৰু সৰ্বমুঠ আপুনি কিমান টকা পাইছে ইয়াত একেবাৰে তলত দেখিবলৈ পাব যে আপুনি সৰ্বমুঠ কিমান টকা কিস্তি পাইছে। ফ্ৰেন্ডস আপুনি এনেকৈ অতি সহজতে ঘৰতে বহি আপোনাৰ মোবাইলৰ সহায়ত জব কাৰ্ডৰ টকাটো চেক কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত নিশ্চয় লাইক এটা কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ মনলৈ যদি কিবা প্ৰশ্ন থাকে তেনেহলে কমেন্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ।